दोस्तों, मेरा गरीब का दिन कैसे काट रहा हूँ देखो। गरीब के लिए चैनल को सब्सक्राइब करो और हमेशा प्यार क्रिस रखो। मेरा हिंदी इतना सही नहीं, हमेशा प्यार बरकरार रखो। प्लीज सब्सक्राइब शेयर करो। बनाइছো আৰু আজি ভিডিওটো বিশেষকৈ মানে যিসকল মানুহে গাহৰি মাংস খাই ভাল পায় তেওঁলোকৰ কাৰণে মই বনাইছো আৰু ভিডিওটো চাব আৰু মোৰ ইউটিউব চেনেলটো প্লিজ সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। মোৰ ইউটিউবটো আপোনালোকে সাৰ্চ কৰিলে পাব। ৰাজেন ফৰেষ্ট বুলি এটা ইউটিউব চেনেল আছে আৰু সেকেন্ডাৰী মানে 2 নম্বৰ চেনেল এটা আছে, এইটো হৈছে দুখীয়া মেন বুলি আছে। আপোনালোকে ইউটিউবত সাৰ্চ কৰিলে পাই যাব আৰু প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাৰু যি কি নহওক, এতিয়া ভিডিওটো মাজলৈ যাওঁ। মানে ভিডিওটো বিশেষকৈ গাহৰি মাংস খাই ভাল পোৱা সকলৰ কাৰণে বনাইছোঁ। আহক তেতিয়াহ'লে ভিডিওটো আৰম্ভ কৰোঁ। ৰেচিপিটো মই ডিটেইলছটো আপোনালোকক দি দিছোঁ। ৰেচিপিটো বনাবলৈ আপোনালোকক লাগিব গাহৰি মাংস আপুনি যিমান বনায়, ধৰি লওক আধা কেজিও বনাব পাৰে, নিজৰ কথা। কম মানুহ হ'লে কমকৈ বনাব আৰু বেছিকৈ হ'লে বেছিকৈ বনাব। আৰু লাগিব সান্দহগুড়ি। সান্দহগুড়ি আপোনাৰ ঠিক তেনেকৈ বেছি মানুহ হ'লে বেছিকৈ দিব, কম মানুহ হ'লে কমকৈ দিব, নিজৰ সেইটো হিচাপত দিব। তাৰপিছত লাগিব পিঁয়াজ, লাগিব সোৱাদ অনুযায়ী, নিমখ সোৱাদ অনুযায়ী, তেল নিজৰ সোৱাদ অনুযায়ী, আৰু লাগিব আপোনাৰ আদা নহৰু, তেলটো লাগিবই বাৰু। আহক তেতিয়াহ'লে আৰু সুকলম কৰি ভিডিঅ' নজনাই। প্ৰথমতে মাংসখিনি আপোনালোকে সৰুকৈ কাটি ল'ব। তাৰপিছত তেল দিব, এয়া আলু দিব পাৰে। মই আলু দিছোঁ আৰু বিশেষকৈ মানুহ কম কাৰণে মই অকলে খাওঁ, কাৰণে মই অকলে কমকৈ বনাইছোঁ আৰু। এতিয়া তেল দিলোঁ, তাৰপিছত গাহৰি মাংস দিলোঁ, জলকীয়া দিলোঁ, হালধি নিমখ চব দিলোঁ। এতিয়া আলু অলপ দি দিব লাগিব। তাৰপিছত এতিয়া এয়া আলু দি দিলোঁ। এয়া ডাঙৰ আলু দি দিব পাৰে। তাৰপিছত ভালকৈ হেতাৰে এনেকৈ লৰাই দিওঁ, লৰাই থাকোঁ। তাৰপিছত দিব লাগিব সান্দহগুড়ি। আমাৰ মায়ে সান্দহগুড়ি আনিছে, এতিয়া টেমাটোৰে কৰিছে। টেমাটোৰ পৰা উলিয়াই দিব লাগিব। অলপ পিছতে আৰু যিমান পাৰে লৰাই থাকক। জুইবোৰ আপোনাৰ চাব বোলে অলপ বেছিকৈ টকা হ'লে বেছিকৈ দিব, কমকৈ টকা হ'লে কমকৈ দিব। জুইকুৰা মানে চাই ল'ব আৰু ৰান্ধনি ক'লে নিশ্চয় গমেই পায়। এতিয়া এয়া সান্দহগুড়িখিনি এনেকৈ দি দিব লাগিব। সান্দহগুড়ি দি থাকক। পানীখিনি যেতিয়ালৈকে আপোনাৰ ডাঠ হ'ব লাগিব। চব পানীখিনি উতলি আছে, তেল উতলি থাকোঁতে লৰাই দিব। তেতিয়ালৈকে আপোনালোকে ডাঠ এটা দি দিব, চেষ্টা কৰিব লাগিব। চব উতলি আছে, এতিয়া উতলি আছে, দি থাকিব লাগিব আৰু অলপ লাগিব মানে, আৰু দিব লাগিব। এতিয়া লৰাই থাকক আৰু পানী যেতিয়া শুকাই যাব নহয়, তেতিয়া অট'মেটিক মানে স্পেচ হৈ যাব আৰু অলপ দিব লাগিব। এতিয়া অলপ দিব লাগিব, এতিয়া অলপ দিব। এয়া পানী এতিয়া দি দিব, দি দিলে তাৰপিছত এতিয়া আকৌ ভালদৰে লৰাব লাগিব। আপোনালোকে লৰাই থাকক, এতিয়া লৰাব লাগিব। এতিয়া লৰাই এনেকৈ লৰাই জুইকুৰাই তুমি গতিত দিয়ক, বেছিকৈ নলগাব, লৰাই দেৰি যাব পাৰেতো। এনেকৈ লৰাই থাকিব লাগিব। জুইকুৰা তললৈ চাব, মন কৰিব জুইকুৰা ভালকৈ জ্বলিছে নাই। এতিয়া চাওক, এনেকৈ লৰাই থাকিলে এনেকৈ লৰাই থাকক। তাৰপিছত ডাঠ হৈ গৈ থাকিব। মানে জুইকুৰা যেতিয়া তাপ পালে জুইকুৰা অলপ ভালকৈ যাব। এতিয়া দেখিছে না, ডাঠ হৈ গৈ আছে, মানে মাংস এয়া ওলাই গৈছে। এনেকৈ লৰাই থাকিব লাগিব। জুইকুৰা খালি ভালকৈ দিব লাগিব। এতিয়া দেখিছেনে, ক্ৰমান্বয়ে ডাঠ হৈ গৈ আছে। আৰু তাৰপিছত আপোনালোকে এনেকৈ গৰমে কাঁহীত ধুই পেলাই লাও পানীৰ লগত খাব পাৰিব, এই গাহৰি মাংসৰ লগতে খাব পাৰিব। যি মন যায়, যেনেকৈ যাৰ যেনেকৈ ভাল লাগে তেনেকৈ খাব পাৰিব। মই বিশেষকৈ লাও পানীৰ লগতে ভাল পাওঁ আৰু এক্সট্ৰাকৈ পুৰি লৈছোঁ গাহৰি মাংস। এতিয়া আৰু খাম আৰু দেই।